নমস্কাৰ সকলোকে। এয়া দেখিছে না, এতিয়া চাদৰ এখন গুঠি উলিয়ালোঁ। এয়া কমপ্লিট হৈ গ'ল। গোল্ডেন কালাৰৰ এয়া দহি গুঠিছোঁ। এয়া ছেট হয়, ছিংগল চাদৰ নহয়। ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু দহি গুঠাটো কেনেকুৱা লাগিছে জনাব। গোল্ডেন কালাৰ দি দিছোঁ। আৰু ব্লাউজটো কমপ্লিট কৰিলোঁ। এইযোৰ হোৱা নাই বাৰু, এইটো বেলেগ ব্লাউজৰ পিচ। এয়া চাওক, এয়া লং শ্লিভ। হাতত ইমান মানে এয়া পটি, মোৰ ইমান ভাল লাগিছে এই পটি থকাৰ কাৰণে। ব্লাউজৰ পিচটো অলপ বহলো আছিলে, কিছুমানত অলপ ঠেক থাকে, ইমান হাত দীঘল চিলাব নোৱাৰি বাৰু, কিন্তু এই পিচটো অলপ ডাঙৰ আহল বহল আছিলে। এয়া চাওক, ইমান ভাল লাগিছে। একেবাৰে চিম্পল হয়। এইটো হ'ল বেক চাইড আৰু এইটো হ'ল ফ্ৰণ্ট চাইড। বেক চাইডটো বেছি ডিপ দিয়া নাই। আৰু পাইপিংটো দিছোঁ মই চিলভাৰ কালাৰৰ। এইটো চাওক, মানে মোৰ ব্লাউজৰ এই পটিটোহে বহুত ভাল লাগিছে। আমাৰ আগৰ চাদৰ মেখেলাবোৰত এনেকুৱা নাহে। এইটো চাদৰ মেখেলাৰ নহয়, বেলেগ কাপোৰ হয় কিবা। ইমান ধুনীয়া। ব্লাউজটো হৈ গ'ল বাৰু। এতিয়া এইযোৰহে বাকী আছে। মেখেলাও চিলোৱা নাই আৰু ব্লাউজো চিলোৱা হোৱা নাই, অকল দহিয়ে গুঠি থৈ দিছোঁ।